টাইমলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ পেট্ৰল ডিজেলৰ অনিয়ন্ত্ৰিত দৰৰ বৰ্তমান সময়ত কেইবা টকা পৰ্যন্ত বৃদ্ধি পাইছে আৰু 10 দিনত 7 টকাকৈ বৃদ্ধি পালে পেট্ৰল ডিজেলৰ মূল্য 10 দিনৰ 7 টকা কল্পনা কৰক 10 দিনৰ 7 টকা আৰু বৰ্তমান সময়ত অসমত 107 টকা অতিক্ৰম কৰিছে পেট্ৰলৰ মূল্যই আনহাতে ডিজেলৰ মূল্যই সেঞ্চুৰী কোবাবলৈ আগবাঢ়িছে গতিকে ডাঙৰ খবৰ নতুন তালিকা অনুসৰি আপোনাৰ জিলাত কিমান মূল্য তালিকা আহি পৰিছে আমি দেখুৱাৰ চেষ্টা কৰিম কিন্তু তাৰ পূৰ্বে ডাঙৰ খবৰ মাত্ৰ 10 দিনত 7 টকা পৰ্যন্ত বৃদ্ধি পালে পেট্ৰল আৰু ডিজেলৰ মূল্যই আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইম 8 বিগ ব্ৰেকিং ডাঙৰ খবৰ পেট্ৰল ডিজেলৰ মূল্য এতিয়া বৃদ্ধি পাইছে অনিয়ন্ত্ৰিত দৰ 10 দিনত 7 টকাকৈ বৃদ্ধি পাইছে পেট্ৰল ডিজেলৰ মূল্যই কল্পনা কৰক মাত্ৰ 10 দিনত 7 টকা নতুন তালিকাত কোন জিলাত কিমান দাম নতুন তালিকা আহি পৰিছে কোন জিলাত কিমান দাম সকলো লৈ আহিম নতুন তালিকা অনুসৰি কোন জিলাত কিমান দাম সকলো স্পষ্ট হৈ পৰিব দেখুৱাম আপোনালোকক আপোনাৰ জিলাখনত কিমান দাম ডিজেলৰ দাম আজিৰ দিনটোত 2 টকা 71 পইচা বৃদ্ধি পাইছে ডাঙৰ খবৰ পেট্ৰল ডিজেলৰ মূল্য এতিয়া বৃদ্ধি পাইছে নতুন তালিকা অনুসৰি আপোনাৰ জিলাত কিমান দাম তালিকা দেখুৱাম আপোনালোকক গতিকে ডাঙৰ খবৰ 10 দিনত 7 টকা পৰ্যন্ত বৃদ্ধি পাইছে পেট্ৰল আৰু ডিজেলৰ মূল্য অনিয়ন্ত্ৰিত হৈ পৰিছে পেট্ৰল আৰু ডিজেলৰ মূল্য আজিৰ দিনটোত 2 টকা 61 পইচা বৃদ্ধি পাইছে পেট্ৰলৰ আনহাতে ডিজেলৰ 2 টকা 71 পইচালৈ বৃদ্ধি পাইছে এটা গুৰুত্বপূৰ্ণ খবৰ আপুনি কমেন্ট কৰক আপোনাৰ মতামত লোৱাৰ চেষ্টা কৰিম কিয়নো মাত্ৰ 10 দিনত 7 টকাকৈ বৃদ্ধি পাইছে পেট্ৰল আৰু ডিজেলৰ মূল্য একেকোবে আজিৰ দিনটোত 2 টকাতকৈ অত্যধিক দাম বাঢ়িল পেট্ৰলৰ আৰু ডিজেলৰ এটা গুৰুত্বপূৰ্ণ খবৰ আপুনি কমেন্ট কৰিব পাৰে কমেন্ট সেকশন খুলি দিয়া হৈছে আপোনাৰ মতামত কি আপুনি কমেন্ট কৰক কিন্তু আটাইতকৈ ডাঙৰ খবৰ পেট্ৰল ডিজেলৰ অনিয়ন্ত্ৰিত দৰ 10 দিনত 7 টকাকৈ দাম বাঢ়িছে 10 দিনৰ 7 টকা পৰ্যন্ত দাম বাঢ়িছে আপোনাৰ জিলাত কিমান দাম আমি লৈ অহাৰ চেষ্টা কৰিম কিন্তু মধ্যবিত্ত লোকৰ কাৰণে ডাঙৰ খবৰ বুলি ক'ব লাগিব বেয়া খবৰ বুলি ক'ব লাগিব কিয়নো হুৰা বৃদ্ধি পাইছে পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধি পাইছে আৰু আমি তালিকাত কোন জিলাত কিমান দাম দেখুৱাৰ চেষ্টা কৰিম গতিকে মধ্যবিত্ত যিসকল লোক আছে তেওঁলোকৰ কাৰণে আটাইতকৈ বেয়া খবৰ বুলি ক'ব লাগিব কিন্তু এতিয়া মানুহৰ বুলি কোৱাৰ পূৰ্বে 10 বাৰ ভাবিব লাগিব মাত্ৰ 10 দিনত 7 টকাকৈ বৃদ্ধি পাইছে পেট্ৰল আৰু ডিজেলৰ মূল্য অনিয়ন্ত্ৰিত হৈ পৰিছে পেট্ৰল আৰু ডিজেলৰ মূল্য বৰ্ধিত মূল্য এতিয়া হাহাকাৰ লগাইছে বা মানুহৰ সোধাইছে সৰ্বসাধাৰণ ৰাইজৰ মূৰত ডেস্কলৈ অহাৰ চেষ্টা কৰিম ডেস্কত তালিকা আহি পৰিছে তালিকা দেখুৱাৰ চেষ্টা কৰিম গুৰুত্বপূৰ্ণ খবৰ বৰ্তমান সময়ত মাত্ৰ 10 দিনত 7 টকা পৰ্যন্ত বৃদ্ধি পাইছে আমি দেখুৱাৰ চেষ্টা কৰিম কোন জিলাত কিমান দাম পেট্ৰলৰ মূল্য বজালিত আপুনি যদি চাব পাৰে আজিৰ দিনটো 2 টকা 72 পইচা বৃদ্ধি পাইছে আৰু 106 টকা 42 পইচা হৈছে 106 টকা 42 পইচা হৈছে বাক্সাত 106 টকা 42 পইচা বৰপেটাতো 106 টকা 12 পইচা বিশ্বনাথত 106 টকা 75 পইচা বঙাইগাঁৱত 105 টকা 92 পইচা কাছাৰত 106 টকা 70 পইচা চৰাইদেউ জিলাত 106 টকা 66 পইচা চিৰাঙত 105 টকা 70 পইচা দৰঙত 106 টকা 64 পইচা ধেমাজিত 107 টকা 40 পইচা ধেমাজি জিলাত আটাইতকৈ সৰ্বাধিক 3 টকা 13 পইচা বৃদ্ধি পাইছে ধেমাজিত 107 টকা 40 পইচা আনহাতে ধুবুৰীত যদি আমি চাবলৈ যাওঁ ধুবুৰীতো 107 টকা 25 পইচা ডিব্ৰুগড়ত 106 টকা 17 পইচা ডিমা হাছাওত 107 টকা 70 পইচা ডিমা হাছাওত আটাইতকৈ ডিমা হাছাওত 107 টকা 70 পইচালৈ বৃদ্ধি পাইছে গোৱালপাৰাত যদি আমি চাবলৈ যাওঁ গোৱালপাৰাত 106 টকা 77 পইচা গোলাঘাটত 105 টকা 69 পইচা ইয়াৰ সমান্তৰালকৈ গুৱাহাটীত যদি আমি চাওঁ তেনে গুৱাহাটীতো 105 টকা 85 পইচা হাইলাকান্দিত 106 টকা 58 পইচা হোজাইত 106 টকা 58 পইচা যোৰহাটত 106 টকা 29 পইচা কামৰূপত 105 টকা 85 পইচা যদি সম্ভৱ হয় ফোকাস কৰাৰ চেষ্টা কৰিম কামৰূপত 105 টকা
কামৰূপ মেট্ৰত 105 টকা 78 পইচা, কাৰ্বি আংলঙত 105 টকা 99 পইচা, কৰিমগঞ্জত 106 টকা 81 পইচা, কোকৰাঝাৰত 106 টকা 58 পইচা, লখিমপুৰত 107 টকা 67 পইচা, মাজুলীতো 107 টকা 77 পইচা। মাজুলীত যদি সৰ্বাধিক বুলি ক'ব পাৰি, মাজুলীত সৰ্বাধিক ডিমা হাছাওত 107 টকা 70 পইচা আছিলে আৰু মাজুলীত 107 টকা 77 পইচালৈ বৃদ্ধি পাইছে পেট্ৰলৰ মূল্য। মৰিগাঁৱত 106 টকা 65 পইচা, নগাঁৱত 106 টকা 83 পইচা, নলবাৰীত 106 টকা 52 পইচা, দক্ষিণ শালমৰা মানকাছাৰত 107 টকা 25 পইচা। আৰু এয়া হৈছে আজিৰ দিনটোৰ তালিকা, যিহেতু অত্যধিক ৰূপত বৃদ্ধি পাইছে পেট্ৰল আৰু ডিজেলৰ মূল্য। তাৰ সমান্তৰালকৈ ডিজেলত যদি আমি চাবলৈ যাওঁ, ডিজেলত বজালীত 97 টকা 85 পইচা, বাক্সাত 97 টকা 85 পইচা, বৰপেটাত যদি আমি চাওঁ তেন্তে বৰপেটাততো 97 টকা 60 পইচা, বিশ্বনাথত 98 টকা 19 পইচা, বঙাইগাঁৱত 97 টকা 41 পইচা, কাছাৰত 98 টকা 17 পইচা, চৰাইদেউত 98 টকা 11 পইচা, চিৰাঙত 97 টকা 20 পইচা, দৰঙত 98 টকা 6 পইচা, ধেমাজিত 98 টকা 80 পইচা, ধুবুৰীত 98 টকা 66 পইচা, ডিব্ৰুগড়ত 97 টকা 65 পইচা, ডিমা হাছাওত 99 টকা 15 পইচা, গোৱালপাৰাত 98 টকা 19 পইচা, গোলাঘাটত 97 টকা 19 পইচা। ইয়াৰ সমান্তৰালকৈ গুৱাহাটী মহানগৰীত 97 টকা 33 পইচা, গুৱাহাটীত 97 টকা 33 পইচা, হাইলাকান্দিত 98 টকা 5 পইচা, হোজাইত 98 টকা 4 পইচা, যোৰহাটত 97 টকা 74 পইচা, কামৰূপত 97 টকা 33 পইচা, কামৰূপ মেট্ৰত 97 টকা 27 পইচা, কাৰ্বি আংলঙত 97 টকা 47 পইচা, কৰিমগঞ্জত 98 টকা 28 পইচা, কোকৰাঝাৰত 98 টকা, লখিমপুৰত 99 টকা 9 পইচা, মাজুলীত 99 টকা 21 পইচা। 100ৰ ওচৰা-ওচৰি অসমত ডিজেলে চেঞ্চুৰী কোবোৱাৰ দিশে। মৰিগাঁৱত 98 টকা 7 পইচা, নগাঁৱত 98 টকা 24 পইচা, নলবাৰীত 97 টকা 95 পইচা, দক্ষিণ শালমৰা মানকাছাৰত 98 টকা 66 পইচা। আমি পুনৰ ফুল প্লেটৰ সহায়ত দেখুওৱাৰ চেষ্টা কৰিম, কিয়নো আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ, মাত্ৰ 10 দিনত 7 টকা পৰ্যন্ত বৃদ্ধি পাইছে পেট্ৰলৰ মূল্য। আৰু বৰ্তমান সময়ত আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ, আৰু এই বৰ্ধিত মূল্যৰ ফলত হাহাকাৰ কৰিবলগীয়া হৈছে সৰ্বসাধাৰণ ৰাইজে, কিয়নো 10 দিনত 7 টকা পৰ্যন্ত বৃদ্ধি পাইছে পেট্ৰল আৰু ডিজেলৰ মূল্যই, যাৰ ফলত সৰ্বসাধাৰণ ৰাইজে চিন্তাত কৰিবলগীয়া হৈছে। এটা গুৰুত্বপূৰ্ণ খবৰ, মধ্যবিত্ত লোকৰ মাজত এতিয়া হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে, কিয়নো 10 দিনত 7 টকা পৰ্যন্ত বৃদ্ধি পাইছে। অসমত 107 টকা অতিক্ৰম কৰিছে পেট্ৰলৰ মূল্যই, আনহাতে ডিজেলৰ মূল্য এতিয়া চেঞ্চুৰীৰ দিশে। আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ, গতিকে আপুনি আপোনাৰ বাহনখন বাহিৰলৈ ওলোৱাৰ পূৰ্বে বা ৰাস্তালৈ উলিওৱাৰ পূৰ্বে 10 বাৰ ভাবক। যদি আপুনি মধ্যবিত্ত, তেন্তে আপোনাৰ মূৰত আটাইতকৈ ডাঙৰ কোব পৰিছে।